হাই ঐ খাপলা কাই হাই ঐ খাপলা কাই খাপলা কাই মই নৰং বুলি কৈছো নৰং নৰং নৰঙে তুমি তজি এদি বহি আছা হাত কোনে বনাব আৰু এতিয়া মই নবনা কোলা বুলি হাঁহিছিলা নহয় গতিকে মই এইবাৰ গেছ কিনিহে ভাত ৰান্ধিম তুমি কিনো লাগি আছা সেইখন বুলি ভাত নেখাম নেকি আৰু ঐ সৰুমাকে তই বনাবি যা মইতো আৰহে নবনাং বেলেগে মুখৰ গালক লৈ কতো টেনচন কৰে মোৰতো এই হাত খান থুগা নককেটা থুগা সেইকেইটাৰ কি মই টেনচন ল'বা নালগে হা খুৰীত ভাত বনাই পেলাই কি মই এইগিলাখান বেয়া কৰি ল'ম মই নবনাং ঐ মানে যাম তই যা ভাতকেইটা বনাবি আৰু সেইটোচোন বিয়া হোৱাত তিৰি সিহঁতে কিয় নবনাই মইচোন বিয়াই পতা নাই মই যদি খৰিত বনাই কিনে কোলা হৈ যাম মোক কোনে বিয়া পাতব তুমি কিনো পালা পলং আৰু মই কি হলে ভিনি চাচোন যা এৰি বোলে কোনো নখ কোলা হ'ব বুলি ভাত পানী নবনাই আৰু এ ভিনি এই মুখখান কলা বগা হোৱাতকে অন্তৰখান বেছি বগা হোৱাটো ভাল হে আৰু তই চিন্তাই নকৰবি মই ভাত বনাম ইহে মোৰ একদম মৰমৰ খোল খালি আৰু কিন্তু এটা কথা দেই মই কিন্তু ভাজিখিনিহে কাটিম জুইৰ ওচৰত ময়ো যাব নোৱাৰোঁ খালি ময়ে গোটা খাং আপনি খং করলে মই নামানিম এটা নিশ্চয় কিবা এটা কাৰণ আছে এনেও আপনি গাঁৱৰ গোটাইগিলাখান মাইকী মানুহৰ লগত যে মিঠা মিঠা কথা পাতে গাঁৱৰ সব মানুহ জানে হে তেৰি এৰা মিঠা মিঠাকে কথা নকে তিতা তিতাকে কেনকে কয় হা চ মই হৈছোঁ মাষ্টাৰ মানুহ সকলোৰে লগত ভালকে ভদ্ৰভাৱে মই কথা পাতিব লাগিব না নাই এ বেলেগৰ লগত যদি মিঠা মিঠাকে কথাগিলাখান পাতে মোৰ লগত কিয় খেং খেংকে পাতে হয় নেকি এভৰি একশ্যন হেজ এন ইকুৱেল এন অপজিট ৰিয়েকশ্যন কিবা বুজি পালা এ হসি মাখান স্কুলৰ লেকচাৰ মোৰ আগত মাৰি থাকা নালাগে বুজা নাই বুঝলি এগলা কথা বুজা যদি মাথাত মাল থাকিলা হৈ মূল সন্দেহ নকৰিলা হৈ ওৰা প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এতিয়া মই তোমাৰ লগত তিতা তিতাকে কথা কওঁ না মিঠা মিঠাকে কথা কওঁ সেইটো নিৰ্ভৰ কৰিব তুমি মোৰ লগত কেনাহান ব্যৱহাৰ কৰা তাৰে ওপৰত এ হ'ব দিয়ক ইত্যাৰ পৰা আপুনি মাইকী মানুহৰ লগত মিঠা মিঠাকে কথা কোৱা বাদ দিয়ক আপাতো যদি এই মতা মানুহগিলাখনৰ লগত মিঠা মিঠাকে কথা পাতক কি কথা কয় মাই হে দুইটাই মতা মানুহৰ লগত বেলেগকে কথা পাতব মাইকী মানুহৰ লগত বেলেগ খুৰুত কথা পাতব এইটো কেনেকা হ'ব কিয় পাতব দুইটাই ঠিক কৈছা মাই তই এ দুইটা আপোনাৰ এদিগিলাখান লাইট কেছ মাই তোক এনে সন্দেহ কৰি আছে তাৰমানে এনেকে সন্দেহ কৰাটো মাই নতুনকে শিকছি না অলপ খং কৰিব তাৰপিছত নৰ্মেল হৈ যাব আই এম এক্সপিৰিয়েঞ্চ পাগলি দুইটাৰে মায়েৰে আগত তোৰ একলাখান কথা কৈ থাকিবা লাজ জাগা নাই ময়ো যে নহয় কাৰ আগত একলাখান কথা গাই বাই আছো চাই দিওঁ অ মাই থেংক ইউ আজি তই মোক থেংক ইউ কৈছে কি দুইটা মায়েৰে খংটো মোৰ পাই তোক গেলি ট্ৰেন্সফাৰ কৰিলি দি ইকুন তাৰে আপিকাৰ ঐ এই যি কৈ গেল মোক আপিকাৰ তাৰ মানে তাই ইনডাইৰেক্টলি মোকে কাট মাৰিলাক নেকি কি জীবন বিনাশ মদ খাই শুই আছে সি মই বিয়া পাতলং দুজনী তাক দিয়ে ভাত মোৰ গোটেই সংসাৰৰ টেনচনবোৰ ময়ে লৈ আছো আৰু সি সুখত থাকে মই পুৰা দুখত থাকোঁ হয় হকি মৰাটো আগুৰি নহয় ৰাতি ভিক্ষা খুজিব আহিছা ভিক্ষা নেদু যা মোক ভিকাৰী বুলি কৈছা হে ৰাতি হৈছে নেকি ভিকাৰী বুলি কৈছা হে ভিকাৰী বুলি কিয় কৈছা মোক সখী দেখোন ভূমিকম্প আহিছে নেকি আমাৰ বেৰাখন দেখোন চব উৰে লৈ গেল বৰ ডাঙৰ ভূমিকম্প আহিছিল নেকি সখী কিবা ভূমিকম্প অহা নাই আৰু তোৰ নিচা লৈছে মৰাটো
তই বাহিৰতে আছা তইতো ভিতৰত নাই ৰাতিওতো হোৱা নাই হা হয়তো থেৰি মই হৰকান্তৰ ঘৰত যাই বৰষুণটো দিয়ে ডাইৰেক্ট ইয়াতে ঘুমাই আছো তই ইয়াতে পুৰা মস্তি মাৰি শুই আছা মই বিৰাট টেনচনত আছো বৰষুণ দিয়া হ'ব পাইছা নেকি আৰু মৰাটো ফুল বুজছা কি তোৰ টেনচনতে মই বৰষুণটো দি দিলং আৰু মোৰ টেনচনত বৰষুণ দিব আহিছা কথা কবা আহিছা তোৰ নিচিনা হকি গোটেই বিশ্বতে নাই আৰু কিয় আহিছা মোক ইনচাল্ট কৰিছা নেকি আৰু তই কথাটো এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত